নমস্কাৰ, মই কবিতা চেতিয়া আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ নতুন এটি ভিডিঅ' লৈ। মোৰ ৰেকি উইথ কবিতা চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মই মোৰ আগৰ ভিডিঅ'বোৰত ৰেকিৰ সম্পৰ্কে কিছু কথা আলোচনা কৰিছোঁ। ৰেকি হৈছে এনে এক নিৰাময় পদ্ধতি য'ত হাতৰ স্পৰ্শৰ দ্বাৰা শৰীৰৰ জীৱন শক্তি প্ৰবাহক সক্ৰিয় কৰি মানসিক আৰু শাৰীৰিক সুস্থতা প্ৰদান কৰা হয়। আমি ৰাতিপুৱা শুই উঠাৰ লগে লগে এটা নতুন দিনৰ বাবে নিজকে প্ৰস্তুত কৰিবলগীয়া হয়। গোটেই দিনটো আমি নিজকে বিভিন্ন কামত ব্যস্ত ৰাখিবলগীয়া হয়। দিনটোত আমাৰ বহুতো নক'বলগীয়া কথা কোৱা, নঘটিবলগীয়া ঘটনা ঘটা, বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হোৱা আদি ঘটনাবোৰৰ লগত নিজকে জড়িত কৰিবলগীয়া হয়, য'ত আমি কিছু পৰিমাণে হ'লেও মানসিক বা শাৰীৰিকভাৱে অশান্তিত ভুগিবলগীয়া হয়। এই ক্ষেত্ৰত আমাৰ নিৰাময়ৰ উপায় হৈছে ৰেকি। ৰেকি হৈছে সাৰ্বজনীন জীৱন শক্তি। ৰেকিয়ে আমাৰ মানসিক চাপ হ্ৰাস, বিষ উপশম, নিদ্ৰাহীনতা দূৰ কৰাৰ লগতে মানসিক শান্তিও প্ৰদান কৰে। সেয়ে দিনটোৰ আৰম্ভণি আমি ৰেকিৰ কেইটামান নীতিৰে আৰম্ভ কৰিবৰ বাবে যত্ন কৰিব লাগে। ৰেকি শক্তিৰ 5টা মূল নীতি আমাৰ মহাগুৰু মিকা উছুৱে মানসিক শান্তিৰ বাবে প্ৰতিষ্ঠা কৰিছিল, আৰু সেই পঞ্চনীতিকেইটা আমি ৰাতিপুৱা শুই উঠি স্মৰণ কৰা উচিত। নীতিসমূহ সাধাৰণতে কেৱল আজিৰ বাবে বুলিহে আৰম্ভ কৰা হয়, আৰু এই পঞ্চনীতিকেইটা হৈছে: কেৱল আজিৰ বাবে, মই কাকো খং নকৰোঁ। মনত ৰাখিব, কেৱল আজিৰ বাবেহে, কালিলৈ কৰিম, আজি নকৰোঁ। এনেদৰেই আপোনালোকে আৰম্ভ কৰিব। প্ৰথমতে ক'ব, কেৱল আজিৰ বাবে মই কাকো খং নকৰোঁ। দ্বিতীয়তে, কেৱল আজিৰ বাবে মই উদ্বিগ্ন নহওঁ, অৰ্থাৎ উত্তেজিত নহওঁ। কিবা পৰিস্থিতি আহিলেও, খং উঠা, উত্তেজিত হোৱা এনেধৰণৰ পৰিস্থিতি আহিলেও নিজকে আমি চম্ভালি ল'বলৈ চেষ্টা কৰিম। তৃতীয়তে, কেৱল আজিৰ বাবে মই কৃতজ্ঞ হ'ম আৰু সততাৰে কাম কৰিম। চতুৰ্থতে, কেৱল আজিৰ বাবে মই পৰচৰ্চা নকৰোঁ। পৰচৰ্চাটো বহুত ডাঙৰ অভ্যাস, বেয়া অভ্যাস। পৰাপক্ষত আমি এই পৰচৰ্চাৰ পৰা নিজক আঁতৰাই ৰাখিলে আমি নিজেই মানসিক শান্তি লাভ কৰিব পাৰিম। কোনোবাই পৰচৰ্চা কৰা শুনিলেও আমি নিজকে, যিহেতু আমি ৰাতিপুৱা এই নীতিটো আমি গ্ৰহণ কৰিছোঁ, গতিকে আজিৰ বাবে মই পৰচৰ্চা নকৰোঁ, কালিলৈ কৰিম। কালিলৈ মই সুধিম কি হৈছিল, কাৰ বিষয়ে কথা পাতিছিল, আজি নুসুধো। সেইদৰে আপোনালোকে নিজে আঁতৰি আহিব। আৰু শেষৰটো হৈছে, কেৱল আজিৰ বাবে মই প্ৰতিটো জীৱৰ প্ৰতি দয়ালু হ'ম। প্ৰতিটো জীৱৰ প্ৰতি, চৰাই চিৰিকটি, কুকুৰ মেকুৰী, এই সকলো জীৱক আমি যদি এমুঠি খাবলৈ দিওঁ, তেনেহ'লে সেই জীৱটোৰ প্ৰতি আমি দয়া কৰা হ'ব। এনেদৰে আপোনালোকে 21 দিন অন্তত কৰি চাওক। দেখিব জীৱনত সাংঘাতিক ধৰণে কিবা এটা আপোনাৰ পৰিৱৰ্তন ঘটিছে। বন্ধু বান্ধৱীসকল, মই মোৰ আজিৰ এই ভিডিঅ'টোত ৰেকিৰ পঞ্চনীতিকেইটা সম্পৰ্কে উল্লেখ কৰিলোঁ। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, যাতে বহুজনৰ লোকৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে। ধন্যবাদ।